আমাৰ বৰ'মা এই কদমতলাত 19 বডলেণ্ড ডে যেটো সেলিব্ৰেশন সেইটো আমি সাকসেসফুল বুলি আমি ক'ব পাৰো। আমি মততে সেই শক্তি সময়ত যিমান দল সংগঠনে আমাক সমৰ্থন কৰিছিল লেটাৰৰ সাপোৰ্ট দিছিল এই সংগঠনসকলক আমি আজি মাতিছো আৰু আমি আজি এই পেণ্ডেলত আমি পাবলৈ সক্ষম হৈছে। বেংগলী হওক, মুসলিম হওক, গোৰ্খা হওক, ৰাজবংশী হওক, মদাহী হওক, নাথযোগী হওক বা সূত্ৰধৰ হওক বা আছুৰ কথা হওক, সকলো দলকে আমি আজি পাবলৈ সক্ষম হৈছে। মুঠতে আজি 19 বডলেণ্ড ডে সেলিব্ৰেশনৰ যেটো কাৰ্যসূচী আমাৰ সেইটো আমি সাকসেসফুল বুলি আমি ক'ব পাৰোঁ। স্যার আপনি এটা কথা কই বিধানসভা নিৰ্বাচন পুনৰ সরকার গঠন নকৰিলে কোনে কৰিব? কোনে কৰিব? প্ৰমোদ বড়োই সরকার ভালদৰে চলাব পৰা নাই। প্ৰমোদ বড়োটো সরকার চলোৱা নাই, আসল সরকার চলাইছে হেমন্ত বিশ্ব শর্মাহে সরকার চলাই। প্ৰমোদ বড়ো শিৱ নহয়, নামতহে শিৱ, চলাইছে হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া। প্ৰমোদ বড়োৰ কাম কি স্যার বিটিসি এতিয়া? কি কাম কৰি আছে বিটিসি? বিটিসি একো কাম নাই তাৰ। এই খাৰিগাঁৱত যাওয়া টাইমত একবাৰ, আহা সময়ত একবাৰ কমলা কিনি পেলাই ৰাস্তাত মানুহকে কমলা বিতৰণ কৰে, এইটোই তাৰ কাম। যিমান দিন থাকিছে এই বিলটো বিটিসিয়ে কেনেকৈ দিব? ইয়াৰ বিলো বিটিসিয়ে দিব লাগে বুলি কিবা কিবি কৰি আছে, এইটোতো কেনেকৈ সম্ভৱ? আৰু আজিলৈকে পেণ্ডেল আছে, কিহৰ কাৰণে ৰাখিছে ইমান দিন? অমিত শ্বাহ ডাঙৰীয়া আহিছে, ইয়াৰ দুদিন আগৰ পৰাই পেণ্ডেল আছে আৰু খাওয়া দাওয়াবিলাকতো সব ৰেডি চম্পল পৰা যায় আজিলৈকেও। দুৰ্নীতিটো আমি ওলাম না আৰ্থিয়ে কৰি পেলাই পিছত। স্যার আপনি এটা কথা কৈছে বিজেপিৰ এই জাম্মা এনেকুৱা আসাম বাচাও, ইয়াৰ পিছত খালী থাকিব হাঠাও। ইয়াৰ খালী জাগাত কি থাকে পিছত কম। স্যার